নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জনাক মৌচুমী চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত পজিটিভ ইকনমিক্স এণ্ড নৰ্মেটিভ ইকনমিক্সৰ মাজৰ ডিফাৰেঞ্চৰ সম্পৰ্কে আমি আলোচনা কৰিম। অৱশ্যে ইয়াত মিনিং আৰু ডিফাৰেঞ্চ এইটো কুৱেশ্যনেই আমাৰ হাই ছেকেণ্ডেৰীৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। আৰু আপোনালোকে মই যিহেতু শ্লাইডত বনাই পেলাই দি দিছোঁ আৰু ডিফাৰেঞ্চটো আপোনালোকে নিজে নোট কৰি ল'ব। আহকচোন আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি মিনিং জানিব লাগিব, আন পৰীক্ষাত ইয়াৰ মিনিং আৰু ডিফাৰেঞ্চ সেই তেনেকৈ আহে। আমি আহকচোন পজিটিভ ইকনমিক্সৰ মিনিংটো জানো। পজিটিভ ইকনমিক্স ডেছক্ৰাইব এণ্ড এক্সপ্লেইন ভেৰিয়াছ ইকনমিক ফেন'মেনন or what is or what was. In other words, it is an approach to economic that seek to understand behavior without making judgment about outcomes. So it deals with the things as they are. যোনটো বস্তু ইকনমিখনত এতিয়া হৈ আছে, সেই হৈ থকা বস্তুটো বা যোনটো বস্তু হৈ আছিলে বা অৰ্থনীতিখনৰ বিভিন্ন ধৰণৰ ছেক্টৰবিলাকে কেনেকৈ কাৰ্যকৰী কৰে, এই কথাবিলাক আলোচনা কৰা হয়। ইয়াত যোনবিলাক আউটকাম, তেওঁলোকে যোনটো ফল পাব বা যোনটো ৰিজাল্ট পাব, সেই ৰিজাল্টৰ ওপৰত কোনো ধৰণৰ তাত জাজমেণ্ট কৰা নহয়। ধৰি লৈছোঁ, এটা উদাহৰণ ধৰি ল'লোঁ। ছাপ'জ এখন ইকনমিৰ if the price level increases, then the purchasing power is also of the people is decreased. যেতিয়া ইকনমিখনৰ দ্ৰব্য সামগ্ৰীবিলাকৰ দৰ বৃদ্ধি পায়, দৰ বৃদ্ধি পোৱাৰ লগে লগে মানুহবিলাকৰ সেই দ্ৰব্য সামগ্ৰীবিলাক কিনিবৰ কাৰণে পাৰ্চেজিং পাৱাৰটো ডিক্ৰিজ হৈ যায়। if the price level increase, then their purchasing power is also decreased. মানে প্ৰাইচ লেভেল বঢ়াৰ লগে লগে পাৰ্চেজিং পাৱাৰটো কমি গৈছে, গতিকে সেইটো এটা ইকনমিৰ ৰিয়েল ফেক্ট। সেই ৰিয়েল ফেক্টটো কি হ'ব ইয়াত আলোচনা কৰিব। কিন্তু পাৰ্চেজিং পাৱাৰ কমি যোৱাৰ কাৰণে ইকনমিখনৰ সেই মানুহবিলাকৰ ছ'চাইটিখনৰ কি প্ৰফিট হৈছে, কি লোকচান হৈছে, এইটো তাৰ ওপৰত তেওঁলোকে জাজমেণ্ট দিব নোৱাৰে বা তেওঁলোকে জাজমেণ্ট নিদিয়ে বা সেইটো কোনো তেওঁলোকে ভেৰিফাইও নকৰে। জাষ্ট তেওঁলোকে যোনবিলাক ফেক্ট হৈ আছে, ৰিয়েল ফেক্ট যোনবিলাক হৈ আছে, সেই ৰিয়েল ফেক্টবিলাকৰ ওপৰতহে তেওঁলোকে ডিছকাছ কৰিব। গতিকে এইখিনি আমাৰ পজিটিভ ইকনমিক্সৰ মিনিং, অৰ্থাৎ যোনবিলাক হৈ আছে, হোৱাট ইজ এণ্ড হোৱাট ৱাজ, যোনবিলাক হৈ আছে আৰু যোনবিলাক হৈ আছিল, এই বস্তুবিলাকৰ ওপৰতে তেওঁলোকে আলোচনা কৰে। নেক্সট আমি নৰ্মেটিভ ইকনমিক্সৰ মিনিঙলৈ চাম। Normative economics focuses on the value of economic fairness or what should be or ought to be. In other words, it is an approach to economics that analyze outcome of economics behavior, evaluate them as good or bad, and may prescribe, ইয়াত হৈ আছে, এই হ'ব লাগিছিলে a course of action. অৰ্থাৎ ইকনমিবিলাকত যিমানবিলাক অৰ্থনৈতিক কাৰ্যকলাপ হৈ থাকে, সেই কাৰ্যকলাপবিলাক সমাজৰ প্ৰক্ৰিয়াত বাঞ্ছনীয় হয়নে নহয়, অৰ্থাৎ সেইখিনি আমি মূল্যায়ন কৰিব পাৰোঁ। হোৱাট ইজ অ'ট টু বি, তাৰমানে সেই যিখিনি ধৰণৰ কাৰ্যকলাপ হৈ আছে, সেই কাৰ্যকলাপবিলাকৰ মূল্যাংকন কৰিব পৰাটোৱে আমাৰ নৰ্মেটিভ ইকনমিক্সৰ বিষয়বস্তু হয়। আৰু ইয়াত যোনবিলাক নৰ্মেটিভ ইকনমিক্স হয়, সেই নৰ্মেটিভ ইকনমিক্সৰ যোনবিলাক ইকনমিক আউটকামছ থাকিব, সেই ইকনমিক আউটকামছবিলাকৰ বা ইকনমিক যোনবিলাক বিহেভিয়াৰ থাকিব, সেই বিহেভিয়াৰবিলাকৰ আমি গুডছ এণ্ড বেড এইবিলাকক আমি প্ৰেছক্ৰাইব কৰিব পাৰোঁ, ভাল বেয়া আমি বিচাৰ কৰিব পাৰোঁ আৰু তাৰ ওপৰত আমি এটা জাজমেণ্ট দিব পাৰোঁ। এই কথাখিনি আমাৰ কি হয়, নৰ্মেটিভ ইকনমিক্সে আমাক ষ্টাডি কৰে। ছাপ'জ ধৰি ল'লোঁ আপোনাৰ over population is harmful of our economy. যিমানেই পপুলেশ্যনটো বাঢ়ি যাব, সেই বৰ্ধিত পপুলেশ্যনটো আমাৰ ইকনমিখনৰ কাৰণে হাৰ্মফুল। তাৰ ওপৰত আমি এটা কি কৰিব পাৰোঁ, জাজমেণ্ট দিব পাৰোঁ। এনেকুৱা ধৰণৰ যোনবিলাক কনচেপ্ট, সেই কনচেপ্টবিলাক আমাৰ সদায় নৰ্মেটিভ ইকনমিক্সত আহে। আৰু আপোনাক পৰীক্ষাত সাধাৰণতে পজিটিভ এণ্ড নৰ্মেটিভ ইকনমিক্সৰ কেতিয়াবা মিনিংটো আহে আৰু মেক্সিমাম ইয়াত আমাৰ ডিফাৰেঞ্চ অহা দেখা যায়। আৰু মই ইয়াত যিহেতু নাম্বাৰিং কৰি দিছোঁ 1 2 3কৈ, আৰু আপোনালোকে প্ৰত্যেকটো বস্তু ডিফাৰেঞ্চটো নিজে লিখি ল'ব। নেক্সট ডিফাৰেঞ্চটো হৈছে ৰিলেশ্যনৰ ক্ষেত্ৰত যোনটো আছে। ইন কেছ অফ দ্য পজিটিভ ইকনমিক্স, দিছ ইভেণ্ট বেছড আপন দ্য ৰিয়েল ফেক্ট, যোনবিলাক ইকনমিক ৰিয়েল ফেক্ট হৈ আছে, যোনবিলাক বাস্তৱিক যোনখিনি ঘটনা হৈ আছে, সেই বাস্তৱিক ঘটনাবিলাকৰ লগতহে আমাৰ পজিটিভ ইকনমিক্সটো জড়িত হৈ থাকে। যিহেতু মই অকণমান আগতে ক'লোঁ, when the price level increases, then purchasing power decrease.
যেতিয়া প্ৰাইচ বাঢ়িব সিমানেই আমাৰ পাৰ্চেজিং পাৱাৰটো কি হৈ যাব কমি যাব তাৰমানে কোনো এজন ব্যক্তিৰ যেতিয়া ডিমাণ্ডটো তেতিয়াহে তেওঁ কমি যাব যদিহে দ্ৰব্য সামগ্ৰীৰ দৰ বৃদ্ধি পায় যেতিয়া দ্ৰব্য সামগ্ৰীবিলাকৰ দৰ বাঢ়ি যাব অবভিয়াছলি মানুহে যিকোনো ধৰণৰ দ্ৰব্য সামগ্ৰী কিনিব পৰা বা ক্ৰয় কৰিব পৰা ক্ষমতাটো কমি যাব তেওঁৰ পাৰ্চেজিং পাৱাৰটো ডিক্ৰিজ হৈ যাব গতিকে সেইটো এটা ৰিয়েল ফেক্ট আৰু এই কথাখিনি আমাৰ পজিটিভ ইকনমিক্সত আমি আলোচনা কৰোঁ অন দ্য আদাৰ হেণ্ড ইন কেছ অফ নৰ্মেটিভ ইকনমিক্স ইজ ৰিলেটেড টু দ্য ইণ্ডিভিজুৱেল অপিনিয়নছ যিহেতু ইয়াত আমি জাজমেণ্ট দিব পাৰোঁ ইয়াত আমি ৰায় প্ৰদান কৰিব পাৰোঁ আৰু ৰায় প্ৰদান কৰিব পাৰোঁ কাৰণে কি হয় যোনবিলাক আমাৰ নৰ্মেটিভ ইকনমিক্স আছে সেই নৰ্মেটিভ ইকনমিক্সবিলাকত যিহেতু আমি ভাল বেয়া সেইবিলাক জনসাধাৰণৰ কল্যাণৰ কাৰণে পৰিপন্থী হয়নে নহয় বা উপযুক্ত হয়নে নহয় এক্সেট্ৰা এই কথাবিলাক আমি কি কৰিব পাৰোঁ জাজমেণ্ট কৰিব পাৰোঁ আমি অপিনিয়ন দিব পাৰোঁ আৰু সেইটোৱে হৈছে আমাৰ নৰ্মেটিভ ইকনমিক্সৰ এটা ৰিলেশ্যন আৰু এইটো এটা ডিফাৰেঞ্চো হয় আমি থাৰ্ড ডিফাৰেঞ্চটো লৈছোঁ যোনটো ভেৰিফিকেশ্যনৰ ওপৰত আছে গতিকে এইটো এটা ডিফাৰেঞ্চেই হয় ইন কেছ অফ পজিটিভ ইকনমিক্স ইট কেন বি ভেৰিফাইড ফ্ৰম দ্য ৰিয়েল ৱৰ্ল্ড ইয়াৰ আগতে যোনখিনি কথা কৈ গ'লোঁ সেই একেখিনি কথাই হয় পজিটিভ ইকনমিক্স কি হয় আপোনালোকে ভেৰিফাই কৰিব পাৰিব বা আমি সেই যোনখিনি ইভেণ্ট হৈ থাকিব সেই ইভেণ্টবিলাক আমি সদায় ভেৰিফাই কৰিব পাৰোঁ ধৰি লওক আমাৰ চাইনাৰ পপুলেশ্যন ইণ্ডিয়াতকৈ বেছি এই কথাটো আমি কি কৰিব পাৰোঁ আমি ভেৰিফাই কৰি দেখাব পাৰোঁ যে দ্য পপুলেশ্যন অফ চাইনা ইজ গ্ৰেটাৰ দেন ইণ্ডিয়া আমি সেইটো দেখাব পাৰোঁ যে চাইনাৰ পপুলেশ্যন অবভিয়াছলি আমাৰ ইণ্ডিয়াতকৈ বেছি গতিকে সেইটো এটা ৰিয়েল ফেক্ট আৰু সেই ৰিয়েল ফেক্টটো আমি কি কৰিব পাৰোঁ আমি ভেৰিফাই কৰিব পাৰোঁ বাট ইন কেছ অফ দ্য নৰ্মেটিভ ইকনমিক্স ইট ইজ আইডিয়েল ইন নেচাৰ দেয়াৰফৰ কেনট বি ভেৰিফাই যিহেতু এইটো এটা আদৰ্শগত অৰ্থনীতি ইয়াত মানুহৰ অপিনিয়ন আছে আৰু মানুহৰ অপিনিয়নক কেতিয়াও ভেৰিফাই কৰিব নোৱাৰি ইয়াত যিহেতু জাজমেণ্ট হয় ইয়াত জাজমেণ্ট কৰা হয় ইয়াত ডিবেট কৰা হয় আৰু এই নৰ্মেটিভ ইকনমিক্সবিলাকৰ বেলেগ বেলেগ মানুহ লৈ পেলাই বা বেলেগ বেলেগ সংগঠন লৈ বা যিয়ে নহওক তেওঁলোকক লৈ পেলাই তেওঁলোকৰ অপিনিয়নবিলাক বেলেগ বেলেগ হোৱা দেখা যায় গতিকে সেই নৰ্মেটিভ ইকনমিক্সত কি হয় আইডিয়েল নেচাৰ হোৱাৰ কাৰণে তাক কেতিয়াও আমি ভেৰিফাই কৰিব নোৱাৰোঁ গতিকে পজিটিভ এণ্ড নিগেটিভ নৰ্মেটিভ ইকনমিক্সৰ ক্ষেত্ৰত এইটো এটা আমাৰ প্ৰধান ডিফাৰেঞ্চৰ ভিতৰতে পৰে অ'কে আমাৰ ডিফাৰেঞ্চ নম্বৰ 4 দ্য ভেলু অফ জাজমেণ্ট ভেলু জাজমেণ্ট আমি কেনেকৈ দিব পাৰোঁ ইন কেছ অফ পজিটিভ ইকনমিক্স দেয়াৰ ইজ ন' ভেলু জাজমেণ্ট পজিটিভ ইকনমিক্সত আমি কোনো ধৰণৰ ভেলু জাজমেণ্ট দিব নোৱাৰোঁ কাৰণ এইকাৰণেই নোৱাৰোঁ কাৰণ ইয়াৰ যোনখিনি ইভেণ্ট হয় সেই ইভেণ্টবিলাক যিহেতু ৰিয়েল ফেক্টৰ লগত জড়িত হয় ইকনমিক যোনবিলাক ৰিয়েল ফেক্ট সেই ৰিয়েল ফেক্টবিলাকৰ লগতে সদায় জড়িত হৈ থাকে গতিকে তাত আমি কোনো ধৰণৰ ভেলু জাজমেণ্ট দিব নোৱাৰোঁ অৰ্থাৎ যোনটো হৈ আছে বা যোনবিলাক হৈ আছিল এইখিনি বিষয়ে অধ্যয়ন কৰা হয় তাত আকৌ বেলেগকৈ আকৌ আমাৰ ভেলু জাজমেণ্ট দিব নালাগে বাট ইন কেছ অফ নৰ্মেটিভ ইকনমিক্স দেয়াৰ ইজ অলৱেজ ভেলু জাজমেণ্ট এণ্ড এ মেটাৰ অফ ডিবেট আৰু ইয়াত কিন্তু ডিবেট হয় অৰ্থাৎ এইখিনি যুক্তিসংগত হ'বনে নহয় বা কি কৰা উচিত কি নকৰা উচিত এই বিষয়ে এটা বহলভাৱে ইয়াত আলোচনা কৰা হয় আৰু সেইকাৰণে কি হয় আমাৰ নৰ্মেটিভ ইকনমিক্সত আমাৰ ডিবেট হয় আৰু তাৰ আমাৰ ভেলু জাজমেণ্ট থাকে অন্যহাতে ইন কেছ অফ পজিটিভ ইকনমিক্সত যদি চাওঁ আমাৰ তাত ভেলু জাজমেণ্ট নাথাকে আপোনালোকে যদি ভালকৈ চায় তেতিয়াহ'লে এই ভিডিঅ'টোৰ ভিতৰতে আপোনালোকৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু ভিডিঅ'টোৰ শেষলৈকে চাব আৰু বহুতো কথা মই উল্লেখ কৰিছোঁ আৰু ইয়াৰ নোটখিনি আপোনালোকে লিখি যাব যাতে আপোনালোকৰ সুবিধা হয় ডিফাৰেঞ্চ নম্বৰ 5 ইয়াত আমি নেচাৰৰ বিষয়ে পঢ়িম ইন কেছ অফ পজিটিভ ইকনমিক্স পিয়'ৰ এণ্ড নিউট্ৰেল টুৱাৰ্ডছ দ্য এণ্ড এতিয়া কনচেপ্টটো হৈছে নিউট্ৰেল এতিয়া নিউট্ৰেল শব্দটো আপুনি ইকনমিক্সৰ কেনেকৈ ইউজ কৰিব এতিয়া এক্সাম্পল লৈছোঁ একেবাৰে সহজকৈ বুজিব ধৰি লওক আপুনি এতিয়া বৰ্তমান সময়ত এখন ক্ৰিকেট মেটচ চাই আছে আৰু সেই ক্ৰিকেট মেটচখন খেলিছে ইণ্ডিয়া এণ্ড পাকিস্তান যদি আপোনাক আপোনাৰ ফ্ৰেণ্ডে সোধে যে আপুনি কোনখন কাণ্ট্ৰি জিকিলে ভাল পায় তেতিয়া আপুনি ক'ব যদি কয় যে যোনটো টিমে আটাইতকৈ বেষ্ট খেলে বা যোনটো টিমে আটাইতকৈ ভাল খেলে সেই টিমটোৱে আপুনি জিকাটো বিচাৰে গতিকে সেইখিনি সময়ত আপুনি সম্পূৰ্ণ এটা নিউট্ৰেলৰ ভূমিকা পালন কৰিলে ঠিক তেনেকৈ আমাৰ পজিটিভ ইকনমিক্সৰ যিখিনি
ইভেণ্ট থাকে বা ইকনমিক্সৰ যোনখিনি এক্টিভিটি থাকে সেই এক্টিভিটিখিনি সদায় নিউট্ৰেল হয় বাট ইন কেছ অফ নৰ্মেটিভ ইকনমিক্স ইট ইজ এ ছাজেষ্টিভ এণ্ড অপটিমাম ইন নেচাৰ হয় এতিয়া ধৰি লওক সেই একেটা কথাকেই যদি আপোনাক নৰ্মেটিভ ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা সুধিলে যে কোনটো টিম আপুনি জিকাটো বিচাৰে তেতিয়া আপুনি তাৰ ওপৰত এটা জাজমেণ্ট দিব যে আপুনি ইণ্ডিয়াত জিকিলে আপোনাৰ এইটো হ'ব বা আপোনাৰ পাকিস্তান জিকিলে আপোনাৰ এইটো হ'ব এইটো হৈছে আপোনাৰ এটা নৰ্মেটিভ ইকনমিক্স যাৰ ওপৰত আপুনি কোনো ধৰণৰ নিউট্ৰেল ভূমিকা লোৱা নাই আপুনি এটা ছাইড লৈছে হয়তো আপুনি ইণ্ডিয়াৰ ছাইড ল'ব নতুবা আপুনি পাকিস্তানৰ ছাইড ল'ব ঠিক তেনেকেই আমাৰ নৰ্মেটিভ ইকনমিক্সত ডিছকাছ কৰা হয় আমি অলৰেডি পজিটিভ ইকনমিক্স আৰু নৰ্মেটিভ ইকনমিক্সৰ মিনিং তাৰ নেচাৰ সেইবিলাকক ইভালুৱেশ্যন কৰিব পাৰি নে নোৱাৰি এইখিনি কথা অলৰেডি আলোচনা কৰি আহিলোঁ আৰু এতিয়া আমি পজিটিভ আৰু নৰ্মেটিভ ইকনমিক্সৰ কিছুমান এক্সাম্পল ল'ম আৰু সেই এক্সাম্পলকেইটা যদি আমি মনত ৰয় তেতিয়াহ'লে এই কনচেপ্টটো আমাৰ একেবাৰে ক্লিয়াৰ হৈ যাব আৰু এই ভিডিঅ'টোৰ ভিতৰতে আপোনালোকে গোটেইখিনি আনচাৰ পাব আহকচোন আমি উদাহৰণটো লওঁ ফাৰ্ষ্ট উদাহৰণটো মই লৈছোঁ পজিটিভ ইকনমিক্সৰ হায়াৰ ইণ্টাৰেষ্ট ৰেট উইল ৰিডিউচ হাউচেছ প্ৰাইচ higher interest rate will reduce house price. This means that when the rate of interest is high, then the house rate is also reduce or decrease. ধৰি লওক যেতিয়া ৰেট অফ ইণ্টাৰেষ্টটো বেছি হৈ থাকে তাত ধৰি লওক আপুনি এটা ঘৰ বনাব বিচাৰিছে সেই ঘৰটো বনাবলৈ যাওঁতে অবভিয়াছলি আপুনি বেংকৰ পৰা লোন ল'ব লাগিব হয়নে সেইখিনি সময়ত বেংকে যদি ৰেট অফ ইণ্টাৰেষ্টটো আপোনাক বঢ়াই দিয়ে তেতিয়া ৰেট অফ ইণ্টাৰেষ্টটো বঢ়াই দিয়াৰ লগে লগে কি কৰিব আপুনি সেই ঘৰটো কিনিবৰ কাৰণে আপোনাৰ যোনটো পইচা সেই পইচাৰ পৰিমাণটো আপোনাৰ কমি যাব গতিকে এইটো এটা ৰিয়েল ফেক্ট হয় ইকনমি এইটো এটা ৰিয়েল ফেক্ট আৰু এই কথাকে ৰিয়েল কথা ফেক্টটোৱে কি কৰিব আমাৰ পজিটিভ ইকনমিক্সে ডিছকাছ কৰিব ছেকেণ্ড এক্সাম্পলটো হৈছে এ ৰিডাকশ্যন ইন ইনকাম টেক্স উইল ইম্প্ৰুভ দ্য ইনিচিয়েটিভ অফ দ্য এমপ্লয়মেণ্ট টু ফাইণ্ড ৱৰ্ক যিমানেই টেক্স ৰিডাকশ্যন কৰে তেতিয়া গভৰ্ণমেণ্টে যদি টেক্সৰ পৰিমাণটো কমাই দিয়ে আৰু টেক্সৰ পৰিমাণটো কমাই দিয়াৰ লগে লগে মানুহবিলাকে কি কৰিব আনএমপ্লয়মেণ্ট যোনবিলাক নিবনুৱা থাকিব সেই নিবনুৱাবিলাকে কাম কৰিবলৈ বিচাৰে তেওঁলোকে টু ফাইণ্ড ৱৰ্ক তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ি যাব বা তেওঁলোকে কাম কৰিবলৈ বিচাৰিব কিয়নো কাম কৰিব বিচাৰিব যিহেতু টেক্সৰ পৰিমাণটো কমি গৈছে গতিকে টেক্সৰ পৰিমাণটো কমি যোৱাৰ লগে লগে তেওঁলোকৰ পাৰ্চনেল ডিছপ'জেবল ইনকামটো ইনক্ৰিজ হ'ব ব্যক্তিগত ব্যয়যোগ্য আয় বৃদ্ধি হ'ব যাৰ ফলস্বৰূপে তেওঁলোকে কাম কৰিবলৈ বিচাৰিব এতিয়া আমি নেক্সট এক্সাম্পলটো লৈছোঁ নৰ্মেটিভ ইকনমিক্সৰ ফাৰ্ষ্ট এক্সাম্পলটো হৈছে পপুলেশ্যন ইজ দ্য মোষ্ট ছিৰিয়াছ ইকনমিক প্ৰব্লেম Increasing population or overpopulation is always create the problem of our economy and our society. ইকনমিখনত overpopulation সদায় সমস্যা ক্ৰিয়েট কৰি আহি দিব when population increases then our resource scarcity food scarcity deforestation over pollution etc such types of problems are always occurs যিমানেই population বাঢ়ি যাব population বাঢ়ি যোৱাৰ লগে লগে খাদ্যবিলাকৰ স্কেৰচিটি হ'ব বা আমাৰ বননি ধ্বংস হ'ব গতিকে এনেকুৱা কিছুমান প্ৰব্লেমৰ সৃষ্টি হ'ব যোনবিলাকে আল্টিমেটলি গৈ পেলাই আমাৰ ইকনমিখনৰ কাৰণে এটা প্ৰব্লেম ক্ৰিয়েট কৰিব তাৰ ওপৰত আমি এটা ভেলু অফ জাজমেণ্ট দিব পাৰোঁ গতিকে সেইটোৱে হৈছে আমাৰ নৰ্মেটিভ ইকনমিক্স আমি ছেকেণ্ড এক্সাম্পলটোলৈ যদি আহোঁ আনএমপ্লয়মেণ্ট ইজ মোৰ হাৰ্মফুল দেন ইনফ্লেশ্যন এতিয়া আমি বুজিব লাগিব হোৱাট ডু মিন বাই আনএমপ্লয়মেণ্ট এণ্ড হোৱাট ডু মিন বাই ইনফ্লেশ্যন আনএমপ্লয়মেণ্ট মিনছ যোনবিলাক নিবনুৱা যোনবিলাকে কাম কৰিবলৈ সুবিধা নাপায় বা যোনবিলাকে কাম নকৰে তেওঁ যদি এজন ব্যক্তিয়ে কাম নকৰে বা তেওঁ কাম কৰিবলৈ সুবিধা নাপায় তেন্তেহ'লে সেই ব্যক্তিজনৰ পাৰ কেপিটেল ইনকাম বা মানি ইনকামটো তেওঁলোকৰ ভেৰি পুৰ বা তেওঁলোকৰ মানি ইনকাম নাথাকে যদি সেই ব্যক্তিজনৰ মানি ইনকামেই নাথাকে তেতিয়াহ'লে তেওঁ যিকোনো ধৰণৰ দ্ৰব্য সামগ্ৰীবিলাক কেনেকৈ পাৰ্চেছ কৰিব ইফ দেয়াৰ মানি ইনকাম অৰ পাৰ কেপিটেল ইনকাম ইজ poor or decreased then their purchasing power is also poor and the poor purchasing power lead to their low standard of living যদিহে তেওঁৰ purchasing powerটো কমি যায় তেতিয়াহ'লে তেওঁৰ জীৱন ধাৰণৰ মানদণ্ডও নিম্ন হৈ যাব গতিকে সেইটোৱে কিন্তু আমাৰ ইনফ্লেশ্যন এটা হাৰ্মফুল হয় আৰু ইনফ্লেশ্যনটো অন্য এটা টপিক হয় ইনফ্লেশ্যনটো হৈছে ডে বাই ডে গুডছ এণ্ড ছাৰ্ভিচবিলাকৰ প্ৰাইচটো ইনক্ৰিজ হৈ যোৱা দ্ৰব্য সামগ্ৰীৰ দৰ বৃদ্ধি হৈ যোৱা সেইকাৰণে আমি ক'ব পাৰোঁ যে ইনফ্লেশ্যনটো গতিকে সেইফালৰ পৰা যদি চোৱা যায় ইনফ্লেশ্যন মিনছ হৈছে যেতিয়া আপোনাৰ প্ৰাইচ লেভেলটো গুডছ এণ্ড ছাৰ্ভিচবিলাকৰ প্ৰাইচ লেভেল বাঢ়িব কিন্তু এইটো নুবুজায় যে আপোনাৰ হাতত মানি ইনকাম নাই
তো ইকনমিখনৰ যেতিয়া মানি ছাপ্লাইটো বাঢ়ি গৈ থাকে তেতিয়াহে ইকনমিখনৰ ইনফ্লেশ্যনৰ সৃষ্টি হয় কিন্তু আনএমপ্লয়মেণ্টটো এনেকুৱা এটা ছিটুৱেশ্যন যাতে আপুনি কাম কৰিবলৈ সুবিধা পোৱা নাই গতিকে আপোনাৰ হাতত সেইখিনি সময়ত পাৰ্চেজিং পাৱাৰো নাই আপোনাৰ হাতত মুদ্ৰাও নাই আৰু সেইবাবে আমি ক'ব পাৰোঁ যে আনএমপ্লয়মেণ্টটো ইনফ্লেশ্যনকৈ বেছি হাৰ্মফুল আজিৰ ভিডিঅ'টো ইমানেই আছিলে এইদৰে আমি পজিটিভ ইকনমিক্স আৰু নৰ্মেটিভ ইকনমিক্সৰ মাজৰ ডিফাৰেঞ্চখিনি আমি আলোচনা কৰিব পাৰোঁ আৰু ইয়াৰ পিছতো মই ইকনমিক্সৰ ওপৰত অন্য কিছুমান ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই যাম আশা কৰোঁ আপোনালোক সকলোৱে গ্ৰহণ কৰিব আৰু এই ভিডিঅ'বিলাক যিমান পাৰে সিমান হাই ছেকেণ্ডেৰী ষ্টুডেণ্টখিনিৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন তেন্তে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ